নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ ই কুইপাত ই লাৰ্নিং প্লেটফৰ্মলৈ আজি ডিস্ট্ৰিক্টস অফ আসামত লৈ আহিছো মৰিগাঁও ডিস্ট্ৰিক্ট সো অসমৰ মেপখন আপোনালোকে নিশ্চয় মৰিগাঁও ডিস্ট্ৰিক্টখন এনেকৈ ৰেড কালাৰ মাৰ্ক কৰি থোৱা দেখিছে ৱেষ্টৰ পিনে আছে অসম ষ্টেটৰ অলপ ৱেষ্টৰ পিনে আছে মৰিগাঁও ডিস্ট্ৰিক্ট এখন মেপ এখন হয় মৰিগাঁও ডিস্ট্ৰিক্টৰ প্ৰপাৰ এখন মেপ হয় মৰিগাঁও ডিস্ট্ৰিক্টৰ য'ত নেকি আমি দেখিছো যে মৰিগাঁও ডিস্ট্ৰিক্টৰ নৰ্থৰ দিশে উত্তৰ দিশে ব্ৰহ্মপুত্ৰ নৈখন বৈ আহিছে দেখিছে ব্ৰহ্মপুত্ৰ নৈখন ইয়াত বৈ আহিছে বাকি ইয়াত বহুতখিনি সৰু সুৰা নৈ আছে যেনে কিলিং নদী আছে কলং নদী আছে সো নৈখিনি চাম পাছলে আমি আৰু মৰিগাঁও ডিস্ট্ৰিক্টে কোনখন ডিস্ট্ৰিক্টৰ লগত যদি বৰ্ডাৰ শেয়াৰ কৰে সোধে যে মৰিগাঁও ডিস্ট্ৰিক্ট শেয়াৰ্স বৰ্ডাৰ্স উইথ হুইচ ডিস্ট্ৰিক্টস অফ আসাম তেতিয়া আনসাৰ হ'ব নগাঁও ডিস্ট্ৰিক্ট কাৰ্বি আংলং ডিস্ট্ৰিক্ট কামৰূপ মেট্ৰ ডিস্ট্ৰিক্ট দৰং ডিস্ট্ৰিক্ট আৰু শোণিতপুৰ ডিস্ট্ৰিক্ট নৰ্থ পিনে আছে মোষ্টলি শোণিতপুৰ দৰং আৰু নগাঁও আছে নৰ্থ পিনে আৰু সাউথ পিনে কাৰ্বি আংলং আৰু কামৰূপ মেট্ৰ আছে আৰু ইন্টাৰ ষ্টেট বৰ্ডাৰ শেয়াৰ কৰে মেঘালয়ৰ লগত ঠিক আছে ইন্টাৰ ষ্টেট বৰ্ডাৰ শেয়াৰ কৰে মেঘালয়ৰ লগত সো মেঘালয়ৰ লগত বৰ্ডাৰ শেয়াৰ কৰাৰ ভিতৰত এখন ডিস্ট্ৰিক্ট হয় আমাৰ মৰিগাঁও ডিস্ট্ৰিক্ট তাৰোপৰি এই মেপখন যে দেখিছে এইখন ৰেভিনিউ সাৰ্কেলছৰ মেপ হয় মানে মৰিগাঁও কি ৰেভিনিউ সাৰ্কেল আছে কোন কিখন ৰেভিনিউ সাৰ্কেল আছে তাৰে এখন ইমেজ হয় নামখিনি ইয়াত লিখা আছে ভুৰাগাঁও লাহৰীঘাট মৰিগাঁও মায়ং এণ্ড মিকিৰভাটা ইয়াৰ ভিতৰতে মন কৰিছে মায়ংখন চবতছে ডাঙৰ এখন revenue circle হয় of the Morigaon district. So Morigaon district 1989 29 September district হিচাপে ফৰ্ম হৈছিলে ইয়াৰ আগতে নগাঁও লগত একেলগে এখন ডিস্ট্ৰিক্ট ফৰ্ম হৈ আছিল ইয়াৰ আগতে নগাঁও ডিস্ট্ৰিক্টৰ আন্ডাৰতে মৰিগাঁও আছিল কিন্তু 1989 এখন বেলেগ সেপাৰেট ডিস্ট্ৰিক্ট ফৰ্ম হ'ল মৰিগাঁও সো এডমিনিষ্ট্ৰেটিভ ডিস্ট্ৰিক্ট হয় মৰিগাঁও আৰু মৰিগাঁও হেডকোৱাৰ্টাৰ্স ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্সও আছে ক'ত মৰিগাঁওতে আছে ঠিক আছে Morigaon is very famous for Mayong. Mayong কাৰণে Morigaon বহুত famous. So Morigaon নামটো শুনিছে নাই নাজানো কিন্তু Mayong নামটো নিশ্চয় শুনিছে Mayong nationally internationally famous হয় লগতে পবিতৰা wildlife sanctuary বহুত famous আমাৰ এশিঙীয়া গড়ৰ কাৰণে আৰু যোৱা বছৰ লাহৰীঘাট আৰু জাগিৰোড এই দুইখন ডিক্লেয়াৰ হ'ল as core districts of Assam. Now continue কৰো with the history মৰিগাঁও হিষ্ট্ৰী কি সো হিষ্ট্ৰীটো যদি চাওঁ তেন্তে চমু নহয় যথেষ্ট দীঘল হ'ব হিষ্ট্ৰীটো প্ৰথমতে আমি চাম about legends and early rulers সো প্ৰথমতে আহে অৰিমত্ত নামটো নিশ্চয় এক্সপেৰিয়েন্স শুনিছে বা যদি প্ৰথমবাৰ শুনিছে তেন্তে মই কৈ দিওঁ যে অৰিমত্ত এজন ৰজা আছিলে এজন ৰজা যোনে ভূঞাসকলক ইউনাইট কৰি কামৰূপত ৰুল কৰি আছিলে আৰু অৰিমত্তৰ নামটো আহিছে তেওঁ ফেচৰ পৰা তেওঁ মুখখন বোলে আৰি মাছটোৰ দৰে আছিলে সেইকাৰণে কোৱা হৈছে অৰিমত্ত One of the most famous traditional rulers of Morigao was Orimatta. After Orimatta's death, Jongal Bolohu তেখেতৰ পুত্ৰ হয় Orimattar মৃত্যুৰ পাছত Jongal Bolohu rule কৰিছে Jongal Bolohu was a great Tiwa king. So তেওঁ কি ৰজা আছিলে Tiwa ৰজা আছিলে So Jongal Bolohu the son of Orimatta ruled the region. But পাছলে কছাৰী সকলে কাজলি মুখত Jongal Bolohu হত্যা কৰে The legend further goes on to say that Jongal Bolohu to escape his pursuers submerged himself in Kolong river. So নিজৰ তেওঁক যোনে এটেক কৰিছিলে কছাৰীসকল যে এটেক কৰিছিলে এটেক কৰোঁতে নিজকে বচাবলৈ তেখেতে কলং নৈত জুপিয়াই দিলে আৰু কলং নৈত জুপিয়াই তেখেতে হাতুৰি গৈ ক'ত পালেগে ৰহাত পালেগে আৰু তাতো তেখেতে শান্ত নহল তেখেতে আৰু আগুৱাই গ'ল আৰু আগলৈ তেখেতে হাতুৰি গ'ল আৰু গৈ জাগি পালেগে সো জাগি নামটো আজিও আছে মানে জাগিটো একজেক্টলি আছে নাম নাজানো কিন্তু মই মন কৰিছো যে মৰিগাঁও ডিস্ট্ৰিক্টত বহুত কিটা জায়গা আছে য'ত নেকি জাগি যেনেকে ধৰক এটা সবেই জানে জাগি ৰোড সো জাগি তাৰপৰা ৰোডটো লগত লগাই দিয়া আছে তেনেকে জাগি গাঁও আছে বহুত জায়গা আছে য'ত নেকি জাগি শব্দটো লাগি আছে আৰু ৰহাটো আজিও আছে সেই ৰহাতে জঙাল বলুহুৰ ষ্টেচুটো আছে These modern day locations are said to be named after this legendary incident. So, এই গোটেই যোনটো story আছে তাৰ back side তে আজি যোন জাগিৰোড আছে ৰহা আছে সেই নামটো হিষ্ট্ৰী আছে নেক্সট আমি চাওঁ এবাৰ ৰামসিং আৰু ভীমসিং সো ৰামসিং আৰু ভীমসিংৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ যেতিয়া আমি মৰিগাঁও হিষ্ট্ৰী চাওঁ ডিউৰিং দ্য এৰা অফ লাচিত বৰফুকন টু প্ৰিন্সেছ ফ্ৰম দৰঙৰ দুজন প্ৰিন্স ঠিক আছে লাচিত বৰফুকনৰ সময়ৰ কথা দৰঙৰ দুজন প্ৰিন্স পলাই আহিছিলে নাম কি আছে ৰামসিং আৰু ভীমসিং সো ৰামসিং এণ্ড ভীমসিং ক্ৰছ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন চাৰ্চ অফ ফাৰ্টাইল প্লেইনছ য'ত নেকি তেওঁলোকে খেতি বাতি কৰিব পাৰে সেইকাৰণে তেওঁলোকে বিচাৰি ঘৰ পৰা ওলাই আহিছিলে সো ফাৰ্টাইল প্লেইনছ বিচাৰি তেখেতসকলে ব্ৰহ্মপুত্ৰ নৈখন পাৰ হৈ আহিছিলে ভীমসিং সেটেলড নিয়াৰ মৰিবিল ভীমসিঙে মৰিবিলৰ ওচৰতে সেটেল হৈছিলে
মৰি বিল বুলি এটা বিল আছে আৰু সেই বিলটো কাষতে ৱেটলেণ্ডটো কাষতে ভীম সিং সেটেল হৈছিলে which later gave rise to the name মৰিগাঁও এই মৰি বিলৰ পৰাই মৰিগাঁও নামটো আহিলে বুলি কোৱা হয় আৰু এটা ষ্টৰী আছে সুপ্ৰধ্বজ এণ্ড মকৰধ্বজ সো সুপ্ৰধ্বজ আৰু মকৰধ্বজ নিউ ৰুলাৰ্স অফ মৰিগাঁও সো মৰিগাঁও ডিস্ট্ৰিক্ট ৰুল কৰিছে বুলি কোৱা হয় যোনটো মৰিগাঁও যোনটো জিলা এৰিয়া আছে সেই এৰিয়াটোতে সুপ্ৰধ্বজ আৰু মকৰধ্বজে ৰাজত্ব কৰিছিলে another historical account speaks of two দৰঙী princess আকৌ মন কৰিব সেই একে দৰঙৰ ৰজা হা বাট প্ৰিন্স ৰজা নহয় প্ৰিন্স ইয়াৰ আগৰ কেইজন ভীমসিং আৰু ৰামসিং কৰ আছিলে সেই দৰঙৰে প্ৰিন্স আছিলে হয় নে দৰঙৰ প্ৰিন্স আছিলে এগেইন same story যে তেওঁলোকৰ দৰঙৰ প্ৰিন্স আছিলে সুপ্ৰধ্বজ আৰু মকৰধ্বজ who fled their homeland due to internal conflict so তেওঁলোকৰ ঘৰৰ ভিতৰত কিবা কন্দল হৈছিলে সেইকাৰণে তেওঁলোকে ঘৰ এৰি গুচি আহিছিলে they crossed the Brahmaputra and settled at বাহাকজাৰী নামৰ জাগাটোত তেওঁলোকে সেটেল হৈছিলে সুপ্ৰধ্বজ married the daughter of মংগল সিং so সুপ্ৰধ্বজ যে তেখেতে মংগল সিং বুলি এজন ৰজা আছিলে ঠিক আছে মংগল সিং the king of বাঘাৰা বঘৰা নে বাঘাৰা এক্স্যাক্টলি মই প্ৰনাউন্সিয়েচনটো নাজানো বাৰু সো বঘৰা বা বাঘাৰাৰ ৰজা আছিলে মংগল সিং সেই মংগল সিংৰ জীয়েকৰ লগত বিবাহ পাশত আবদ্ধ হৈছিলে সুপ্ৰধ্বজ মংগল সিং আছিলে তেওঁ ফাদাৰ ইন ল সুপ্ৰধ্বজৰ ফাদাৰ ইন ল আছিলে মংগল সিং আৰু পাছলৈ সুপ্ৰধ্বজ গৈ থৈ ৰজা বনিছিলে অফ পাৰ্টিকুলাৰ এৰিয়া যোনটো আজি সময়ত মৰিগাঁও বুলি কোৱা হয় so he became the seventh ruler of the region so এইখিনি আছিল mostly history আগবাঢ়ি যোৱাৰ আগতে আমাৰ যোনটো প্ৰিলিমছৰ কাৰণে যোনটো মক টেষ্ট সিৰিজ আছে এই সিৰিজটোত আমি 30টা মক টেষ্ট দিছো ফৰ a price of 2000 rupees আৰু এই গোটেই মক টেষ্টটো বনোৱা হৈছে উইথ আ ভিউ যে যদি এপিএসসি প্ৰিলিমছৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছে তোমালোকে আৰু যোনে কৰি আছে তেওঁলোকে এই মক টেষ্ট সিৰিজটো লৈ নিজৰ ৰিভিজনছ খিনি আগবাঢ়ি নিব পাৰে নিজৰ এটা টেষ্ট ল'ব পাৰে সো সেইটো ৱে ধৰা এই মক টেষ্টটো প্ৰিপেয়াৰ কৰা হৈছে সো এটো বহুত ফলপ্ৰসূ হ'ব আৰু বহুত হেল্পফুল হ'ব ইফ ইউ আৰ প্ৰিপেয়াৰিং ফৰ দ্য আপকামিং এপিএসসি প্ৰিলিমছ এতিয়া চাই লওঁ অলপমান ডেমোগ্ৰাফি অলপমান ফেক্টুৱেল ইনফৰমেশ্যন সো মৰিগাঁও জিলাৰ জিঅগ্ৰাফিকেল এৰিয়াটো হয় 1551 বা 1551 স্কয়াৰ কিলোমিটাৰ ৰেভিনিউ সাৰ্কেল 5টা আছে আমি আগতীয়াকৈ চালো ব্লকছ আছে 7টা আৰু পঞ্চায়ত আছে 85 খন গাঁও আছে 632 তাৰোপৰি টোটাল পপুলেশ্যন ইয়া দেখিছে পপুলেশ্যন আছে 957,853 9,57,853 বা 957,853 দেন ৰুৰেল গাঁৱলীয়া পপুলেশ্যন আছে গাঁৱত থকা পপুলেশ্যন হয় 8,84,557 আৰু এফালে আৰবান আছে চহৰীয়া আছে 73,296 তোমালোকে টোটাল পপুলেশ্যনটো মন কৰিলে হ'ব টোটাল পপুলেশ্যনটো 9,57,000 বা এনেকৈ মন ৰাখিলে হ'ব বা যদি গোটেই নাম্বাৰটো মনত ৰাখা বিচাৰ তেন্তে বেছি ভাল হ'ব 957,853 বুলি মনত ৰাখিলো সহজ মনত থাকি যাব Then I know religions in Morigaon district কি ধৰ্ম আছে so highest follow কৰা হয় Islam percentage হৈছে 52.56% according to 2011 census so 2011 census মতে ইছলাম ধৰ্ম পালন কৰা লোকৰ সংখ্যা আছিল 52.56 হিন্দু ধৰ্ম পালন কৰা লোকৰ সংখ্যা হয় 47.20 বাকি others যোনখিনি মেনশন কৰা হয় সেইখিনি হৈছে 0.24 There is a languages কি ভাষা ইউজ হয় কি ভাষা ইউজ তো বহুতখিনি ভাষা হয় কিন্তু কিমান লোকৰ কোনটো ভাষা ফাৰ্স্ট ল্যাঙ্গুৱেজ হয় মানে মাদাৰ টাং হয় সো ইয়াত অকল মাদাৰ টাংটো কাউন্ট কৰা হয় যে মাতৃভাষা কিমানৰ কোনটো হয় সো হচ্ছে হাইয়েস্ট আছে অসমীয়া 2011 সেন্সাস अगेन অসমীয়া স্পিক কৰে 73.02% মানে 73% এ অসমীয়া স্পিক কৰে তাৰোপৰি বেঙ্গলি স্পিক কৰা লোকৰ সংখ্যা আছে 22.1 যদি বেঙ্গলি স্পিক কৰা নহয় বেঙ্গলি যা ফাৰ্স্ট ল্যাঙ্গুৱেজ হয় বেঙ্গলি ফাৰ্স্ট ল্যাঙ্গুৱেজ হয় লোকৰ সংখ্যা হয় 22% হিন্দী 1.14 আৰু বড়ো 1.12 Totally কবলৈ গলে 2.18% বা 2% আছে এনেকা পপুলেশ্যন যোনে নেকি তিৱা নেপালী বাকি ল্যাঙ্গুৱেজ স্পিক কৰে সো অসমীয়া হাইয়েস্ট হয় উইথ পাৰ্চেন্টেজ অফ 73.02 বা 73% বুলি মনত ৰাখিলে হ'ব নেক্সট চাই লওঁ ৰিভাৰ্স সো এই পিকচাৰখন বহুত হেল্পফুল হয় তোমালোকে পিডিএফ টো ডাউনলোড কৰি ললে ইজিলি বুজিব পাৰিবা পিডিএফ টো বেছি ভালকে বুজিব পাৰিবা জুম কৰি ল'ব পাৰিবা তাত সো ইয়াৰ গোটেইখিনি তোমাৰ নৈখিনি কোন দিশে গৈছে কলং কোনফালে আছে কপিলি কোনফালে আছে কিলিং কোনফালে আছে বহুত ধুনীয়াকে বুজোৱা গৈছে সো নৈ মই কৈছিলো আৰম্ভণিতে যে ব্ৰহ্মপুত্ৰ নৈখন আছে উত্তৰ দিশে টু দ্য নৰ্থ সাইড অফ দ্য মৰিগাঁও ডিস্ট্ৰিক্ট আছে ব্ৰহ্মপুত্ৰ several rivers also flow through the southern part of the district so দক্ষিণ সাইডে বহুতখিনি নৈ আছে যেনেকে কিলিং কলং আৰু কপিলি এই তিনিখন মোস্টলি দক্ষিণ সাইডে আছে
যখন সোনাই ৰিভাৰ আছে সোনাই ৰিভাৰখন কিন্তু একদম দক্ষিণ চাইডে নাই সোনাইখন অকমান নৰ্থত আছে সোনাই ৰিভাৰখন আছে টু দা নৰ্থ ইয়াত যোনখন মাৰ্ক কৰিছো এইখন সোনাই ৰিভাৰ হয় so these are the rivers of the district of Morigaon then I have forest কিবাখনো আছে সবতছে বেছি ইম্পৰ্টেন্ট কোনখন হয় পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰী so এই পিকচাৰখন আচলতে পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰীৰে হয় so there are 3 reserve forests constituted under Assam Forest Regulation Act of 1891 ঠিক আছে আৰু এই তিনিখন ফৰেষ্ট কি হয় খুনাইকুছি খুলাহাট এণ্ড বুঢ়ামায়ং খুনাইকুছি খুলাহাট আৰু বুঢ়ামায়ং তিনিখন ৰিজাৰ্ভ ফৰেষ্ট দেন আহে পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰী পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰী লোকেটেড হৈ আছে মায়ঙত যোনটো মায়ং ৰেভিনিউ সাৰ্কেল দেখিছিলে তাতে আছে পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰী আৰু পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰী ফেমাস হয় কাৰণ ইয়াৰ এশিঙীয়া গড়ৰ ডেনচিটি হাইয়েষ্ট আছে এশিঙীয়া গড় বা ওৱান হৰ্ন ৰাইনোছ ইণ্ডিয়ান ওৱান হৰ্ন ৰাইনোছৰ ডেনচিটি হাইয়েষ্ট ক'ত আছে পবিতৰাত আছে নেক্সট ইম্পৰ্টেন্ট ইভেন্ট এটা বহুত ইম্পৰ্টেন্ট ইভেন্ট এটা প্ৰত্যেক বছৰেই হয় মৰিগাঁও সেইটো হৈছে জোনবিল মেলা সো জোনবিল মেলা এটা ফক ফেষ্টিভেল হয় তিৱা লালুং কমিউনিটি কোনটো কমিউনিটি হয় এটা ইম্পৰ্টেন্ট হয় তিৱা লালুং কমিউনিটি এটা কমিউনিটি ফেষ্টিভেল হয় বা ফক ফেষ্টিভেল হয় চেন্টাৰ্ড অন এনশিয়েন্ট বাৰ্টাৰ সিস্টেম তো আগৰ দিনৰ যোনটো বাৰ্টাৰ সিস্টেম আছিলে পইচা পাতি নাথাকোতে যে আপোনাক ধৰক মোৰ ফোনটো লাগে মই ফোনটো দিছো আপোনাৰ ল্যাপটপটো মোক লাগে মই আপোনাৰ ল্যাপটপটো লৈছো তো বস্তু বিনিময়ত বস্তু দিয়ে পইচা বিনিময়ত বস্তু নহয় বস্তু বিনিময়ত বস্তু দিয়ে সেইটো হয় বাৰ্টাৰ সিস্টেম which is distinctive features the festival has been observed since ancient time of Goba kingdom তো গোভা ৰজাৰ সময়ৰ পৰাই এই ফেষ্টিভেলটো চলি আহিছে it is held on the bank of Junbil so Junbil এখন বিল হয় এখন ওয়েটল্যান্ড হয় সেই বিলখনৰ কাষতে এই ফেষ্টিভেলটো হয় আৰু সেই বিলখনৰ নাম জুনবিল একানে হয় কাৰণ যোনটো আমাৰ যোনটো জুন আছে আমি মুনটো কি বুলি কয় ইংলিছত সৰি অসমীয়াত মুনটো কয় জুন বুলি আমি ইংলিছত কওঁ যে মুন সান অসমীয়াত কওঁ আমি জুন বুলি কওঁ সো জুনবিল নামটো তাৰ পৰা আহিছে ক্ৰিসেন্ট মুন মানে হৈছে যোনটো আমাৰ কাশী জুন সেই কাশী জুনৰ নিচিনা শেপ হয় সেই জুনবিলখনৰ সেইকাৰণে নাম হয় জুনবিল আৰু 3 দিনৰ কাৰণে হয় এই জুনবিল মেলাখন 3 দিনৰ কাৰণে হয় for 3 days on the weekend of মাঘ বিহু so মাঘ বিহু মাঘ বিহুৰ যোনটো উইকেন্ড হয় মানে ধৰা যোনটো স্যাটাৰডে সানডে হয় সেই শেষৰ সপ্তাহটো শেষৰ দিনত সেলিব্ৰেট কৰে এই জুনবিল মেলাখন আৰু কেইদিনৰ কাৰণে হয় 3 দিনৰ কাৰণে হয় for 3 days on 17th January 2009 the government of Assam announced an annual royal allowance তো 2009 চনত অসম চৰকাৰে annual royal allowance এটা announce কৰিছিলে for the 19 customary kings from communities under the Gobha kingdom so যোনসকল 19 যোনসকল 19 customary king আছে সেই ৰজাসকলক এটা বছৰেকীয়া ৰয়েল এলাউন্স দিব বুলি 2009 চনত অসম চৰকাৰে ঘোষণা কৰিছিলে now আহিছে to the last segment of the class important places কি ইম্পৰ্টেন্ট জায়গা আছে আমাৰ মৰিগাঁও ডিস্ট্ৰিক্টত সেইখিনি চাই লও সাধাৰণতে এপিএসসি জেগাবিলাকক লৈ প্ৰশ্ন সোধে সো প্ৰথমতে আহে জাগিৰোড ড্ৰাই ফিশ মাৰ্কেট শুকান মাছৰ যোনখন বজাৰ আছে জাগিৰোডৰ যোনখন শুকান মাছৰ বজাৰ আছে যোনখন ড্ৰাই ফিশ মাৰ্কেট আছে এখন এছিয়াৰ ভিতৰতে লাৰ্জেষ্ট হয় নে লাৰ্জেষ্ট ড্ৰাই ফিশ মাৰ্কেট ইন এছিয়া লোকেটেড ইন জাগিৰোড আসাম it was established in 1940 1940 চনত এখন এস্টাবলিশ হৈছিলে ইয়াৰ উপৰিও ইম্পৰ্টেন্ট জায়গা আৰু এটা আছে সীতাজখলা তো সীতাজখলাৰ গাখীৰৰ কাৰণে দৈ কাৰণে ফেমাস হয় কিন্তু সীতাজখলাৰ এনশিয়েন্ট আৰু ৰিলিজিয়াস পাৰ্সপেক্টিভ এটাও আছে an ancient temple dedicated to goddess Sita and Lord Hanuman located on the banks of the Killing River it is also believed that sage Valmiki created the stone steps leading to the river for Sita during her exile so দুটা বিশ্বাস আছে এটা বিশ্বাস যে এটো হয় সীতাজখলা ইমেজ এই মন্দিৰটো কথা কোৱা আছে সীতাজখলা কথা যে কোৱা আছে সো ইয়াত মানে একচুয়ালি গডেস দেৱী সীতা আৰু লৰ্ড হনুমানৰ মূৰ্তি আছে বা যেনেকৈ আছে আমি নাজানো এক্স্যাক্টলি ভিতৰত এটো ইমেজ আছে নে কি আছে যি কি হয় এই মন্দিৰটো ডেডিকেট কৰা হৈছে টু গডেস সীতা আৰু লৰ্ড হনুমানলৈ আৰু এটা বিশ্বাস আছে ইট ইজ অলসো বিলিভড মানে আৰু এটা বিশ্বাস আছে অকল এটা বিশ্বাস নাই আৰু এটা বিশ্বাস আছে যে বাল্মীকি ঋষি যে আছিলে বাল্মীকি ঋষি বশিষ্ঠ ঋষিৰ পৰা বশিষ্ঠ আশ্ৰম আছে তেনেকে বাল্মীকি ঋষিও আছিলে সো বাল্মীকি ঋষিয়ে এই পাথৰৰ স্টেপস খিনি বনাইছিলে that leads to the river for Sita during her exile তো সীতা যেতিয়া বনবাসত গৈছিলে সেইটো সময়ত বাল্মীকি ঋষিয়ে এই মন্দিৰৰ এই খটখটিটো যোনটো আছে ষ্টন স্টেপস বনোৱা বুলি কৈছিলে সো দুটা ধৰণৰ বিশ্বাস আছে দুটা জড়িত হৈ আছে উইথ গডেস সীতা বা দেৱী সীতা নেক্সট ইম্পৰ্টেন্ট যোনটো কাৰণে মৰিগাঁও বহুত ফেমাস ইট ইজ আ মায়ং
Mayong, the enchanting land of occult practices, is located in the west of the district Morigaon. So this Morigaon district or west of Pina Asler Mon Korisla Armhanite, Je Morigaon district or Posim Likhe, Mayong, Mayongor, যোনখন ৰেভিনিউ চাৰ্কেল হয় এইটো আছে দেখিছে এফালে এইটো এখন মায়ং হয় to the west আছে আৰু মায়ং ইম্পৰ্টেন্ট হয় মায়ং not only because it is in মৰিগাঁও সেইকাৰণে ইম্পৰ্টেন্ট মায়ঙৰ নিজৰে এটা আইডেন্টিটি আছে হয়নে so it is to the west of মৰিগাঁও আৰু অকাল্ট প্ৰেক্টিছৰ কাৰণে ফেমাস হয় অকাল্ট মানে এনেকুৱা ধৰণৰ প্ৰেক্টিছ য'ত নেকি হুইচ ক্ৰাফটিং বা ধৰা যাদু মন্ত্ৰ এনেকুৱা কাৰণে ফেমাস হয় এইটো গম পোৱা সকলোৱে দেন আহে ইম্পৰ্টেন্ট দেওচাল so this is the picture of দেওচাল entrance দেওচাল located in the Deosal village in a Pavitra Wildlife Sanctuary Pavitra অভয়াৰণ্য ওচৰতে অভয়াৰণ্য নহয় Pavitra Wildlife Sanctuary সংৰক্ষিত বনাঞ্চলৰ ওচৰতে আছে দেওচাল it is well known for the ancient Shiva temple so বহুতে হয়তো দেখিছে দেওচাল প্ৰায় নিউজত থাকে কেতিয়াবা নিউজত আহে মাজে মাজে মই নিজেও ঘৰ যাওঁতে দেখো so দেওচাল মন্দিৰ ফেমাস হয় because ইয়াত এটা বহুত পুৰণা এনশিয়েন্ট এটা শিৱ টেম্পল আছে দেন আছে কাছাশিলা হিল কাছাশিলা হিল ফেমাস হয় কাৰণ ইয়াতো এগেইনটা মন্দিৰ আছে বহুত পুৰণা মন্দিৰ আছে সেই মন্দিৰটো 9th century বুলি কোৱা হৈছে 9th century এটা মন্দিৰ আছে বুলি কোৱা হৈছে কাছাশিলা হিলত আৰু এই মন্দিৰটো ডেডিকেট কৰা হৈছে টু লৰ্ড শিৱ এণ্ড গডেছ পাৰ্বতী So ইয়াতে আজি ক্লাসটো শেষ হৈছে শেষ কৰাৰ আগতে আমাৰ যোনটো প্ৰিলিমছ পাৱাৰ পেক আছে যোনটো আমি শৰ্ট P3 বুলি কওঁ P3 যোনটো কোৰ্স হয় আমাৰ PDF কোৰ্স হয় আৰু এই কোৰ্সটো আনা হৈছে ফৰ এ প্ৰাইস অফ 350 rupees মাত্ৰ 350 টকাত আমি এই কোৰ্সটো আনিছো এই কোৰ্সটো তোমালোকে যোৱা বছৰ জানুৱাৰী মাহৰ পৰা এই বছৰ এপ্ৰিল মাহলৈকে যিমানখিনি ইণ্ডিয়ান স্পেসিফিক কাৰেন্ট এফেয়াৰ্স আছে ইন্টাৰনেশনাল কাৰেন্ট এফেয়াৰ্স হওক বা অসমৰ কাৰেন্ট এফেয়াৰ্স হওক সেই গোটেইখিনি কাৰেন্ট এফেয়াৰ্স কভাৰ কৰা হৈছে তাকো টপিক ওয়াইজ পলিটি বেলেগকে আছে এনভাইৰনমেন্ট বেলেগকে আছে আসাম বেলেগকে আছে সো এনেকুৱা ধৰণৰ কোৰ্স বিলাক বিশেষকে এপিএসসি হওক বা বেলেগ যিকোনো এক্সাম হওক যত নেকি কাৰেন্ট এফেয়াৰ্স আহে আজিকালি যদি মন কৰো বহুতখিনি এক্সামতে কাৰেন্ট এফেয়াৰ্স আহে সো এইটো নহয় যে অকল এপিএসসি কাৰণে কোৰ্সটো হেল্পফুল হয় এপিএসসি লগতে অন্য বহুতো এক্সাম যদি দিবলা আছে আগলে এসএসসি ধৰা এসএসসি আজিকালি কাৰেন্ট এফেয়াৰ্স আহে এটা যথেষ্টখিনি আহে তেনেকে মই অসমৰ ষ্টেট যোনখিনি এক্সাম আছে সেই গোটেইখিনি এক্সামত কাৰেন্ট এফেয়াৰ্সৰ দৰকাৰ আছে আৰু সেই তেনেকুৱা এক্সামৰ কাৰণে এই কোৰ্সটো আনা হৈছে পিডিএফ কোৰ্স হয় ইয়াত কোনো ক্লাছ নহয় অকল পিডিএফ দিয়া হ'ব আৰু এই গোটেই কোৰ্সটো আনা হৈছে ফৰ এ ভেৰি মিনিমাল প্ৰাইস অফ 350 rupees আৰু আজিৰ ক্লাছটো পিডিএফ তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি পাই যাব যদি জয়েন কৰা নাই কৰি ল'বা এবাৰ আৰু যদি জয়েন কৰা আছে প্ৰত্যেকটো ক্লাছৰ পিডিএফ এইটো চেনেলত দিয়া হয় আজিলে আহিছো যদি ক্লাছটো ভাল পালে লাইক কৰিবা শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা সোনকালে লগ পাইছো ইন দ্য নেক্সট ক্লাছ থ্যাংক ইউ